নমস্কাৰ বন্ধু-বান্ধৱীসকল SCRT DLEDৰ প্ৰি এণ্ট্ৰি টেষ্টৰ আজি ফলাফল ঘোষণা কৰিলে। আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখিছে গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দি ডাইৰেক্টৰ অফ ষ্টেট কাউন্সিল অফ এডুকেশ্যন ৰিচাৰ্চ এণ্ড ট্ৰেইনিং SCRT আছাম কাহিলীপাৰা গুৱাহাটী। গতিকে যিসকলে প্ৰি এণ্ট্ৰি টেষ্ট দিছিলে তেওঁলোকে কেনেদৰে লাইভ ৰিজাল্ট চাব পাৰিব। ইয়াত দেখিছে অফিচিয়েল ৱেবছাইট নিউ পেট 2020 ৰিজাল্ট লাইভ। এনেদৰে আপোনালোকে তললৈ স্ক্ৰল কৰাৰ লগে লগে এনেকৈ ডিষ্ট্ৰিক্ট ৱাইজ দেখিব। ইয়াত দেখিছে বৰপেটা, বঙাইগাঁও, কাছাৰ, দৰং এনেদৰে জিলাবিলাক আহিছে। কিনাৰত এই ডাউনলোডৰ অপশ্যনটো আছে। গতিকে আপুনি যিখন জিলাৰ পৰা আবেদন কৰিছিলে সেইখন জিলাত আপুনি তাত ক্লিক কৰাৰ লগে লগে PDF ফাইলটো আপোনাৰ ডাউনলোড হৈ যাব। গতিকে যিসকলে প্ৰি এণ্ট্ৰি টেষ্ট দিছিলে তেওঁলোকে এনেদৰে অফিচিয়েল ৱেবছাইট ভিজিট কৰি SCRT DLEDৰ নিজৰ ডিষ্ট্ৰিক্টৰ PDF ফাইলটো আপোনালোকে ডাউনলোড কৰি ল'ব আৰু তাত নিজৰ নামটো চেক কৰিব পাৰিব। মই উদাহৰণস্বৰূপে এখন জিলাৰ আপোনালোকৰ ডাউনলোড কৰিও দেখাই দিম। গতিকে এটা ভাল খবৰ, বহুতেই ৰেগুলাৰ মোডত DLED কৰিবৰ কাৰণে তেওঁলোকে প্ৰি এণ্ট্ৰি টেষ্টত অৱতীৰ্ণ হৈছিল আৰু অৱশেষত প্ৰি এণ্ট্ৰি টেষ্টৰ আজি ফলাফল ঘোষণা কৰিলে 2024-26 একাডেমিক বৰ্ষৰ কাৰণে। মই যোৰহাট জিলাৰ PDFটো ডাউনলোড কৰি দেখাইছোঁ। দেখিছে আপোনালোকে এনেদৰে আপোনালোকৰ আহি যাব। এইখন যোৰহাট জিলাৰ যিখন আজি প্ৰকাশ পাইছে সেইখন লিষ্ট। এনেদৰে আপোনালোকে নিজৰ জিলাখন যিখন জিলাত আপুনি এপিয়াৰিং হৈছিলে সেই জিলাখনৰ আপুনি PDFটো ডাউনলোড কৰি নিজৰ নামটো চাব পাৰিব, আপুনি পাছ কৰিছেনে নাই বা পাছ কৰিছে যদি আপোনাৰ নম্বৰটো কিমানত আছে। গতিকে সেই সকলোখিনি আপুনি ডিটেইলছ চাব পাৰিব। গতিকে উদাহৰণস্বৰূপে আমি এখন জিলাৰ আপোনালোকক ডাউনলোড কৰি দেখাই দিলোঁ আৰু ভিডিঅ'টো বন্ধু বান্ধৱীলৈ যিমান পাৰে শ্বেয়াৰ কৰি দিব। এনেধৰণৰ শিক্ষকৰ লগত জড়িত শিক্ষামূলক বা বাতৰিৰ কাৰণে আমাৰ চেনেলৰ লগত সংযুক্ত হৈ থাকিব আৰু প্ৰথমবাৰৰ কাৰণে চাইছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। আৰু আপুনি যদি ভিডিঅ'টো চাই আছে পাছ কৰিছে কোন জিলাৰ পৰা পাছ কৰিছে কমেণ্ট ছেকশ্যনত লিখিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, ধন্যবাদ।